যে মহিলা উদ্যমিতা আঁচনিটো কি আৰু এই আঁচনিটোৰ পৰা আমি কেনেকে উপকৃত হ'ব পাৰিম। আজি আমি মহিলা উদ্যমিতা আঁচনি প্ৰথম কিস্তিৰ ধন আপোনালোকক আমি চেক যোগে বিতৰণ কৰিম। মিটিঙৰ পিছতে আপোনালোকক আমি চেক দিম, আপোনালোকে আজিয়ে ঘৰত চেকখন লৈ যাব। চেকখন লৈ যোৱাৰ পিছত আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰোঁ। যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলোঁ তেতিয়াহ'লে হাঁহে আৰু কণী নিদিব, হাঁহটোৱে মৰি থাকিব। হাঁহটোৱে কণী দিব লাগে নে নাই? এতিয়া এই 10,000 টকাটো লৈ আমি বহুত মহিলাক যাৰ 3টাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই। কিয় দিয়া নাই? ঘৰত যদি 3টা বাচ্চাই আছে কেনেকে তেওঁলোকে প্ৰডাকশ্যন কাম কৰিব, উৎপাদনৰ কাম কৰিব। জনজাতীয় লোকসকলক আমি 4টা দিছোঁ, বাগিচাৰ লোকক 4টা দিছোঁ, বাকী 3টা কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি, তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব। আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব। কোনোবাই শালত দিব, কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব, কোনো আপত্তি নাই। বেয়া কামত খৰচ কৰিব নালাগে, ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই। ঘৰত যদি মোৰ বাগিচা আছে, ক্ষুদ্ৰ চাহ খেতি আছে তাতো লগাই দিয়ক, কোনো অসুবিধা নাই। শালত কৰক, মুৰ্গী কৰক, কণী কৰক, ব্যৱসায় কৰক। 1 বছৰ পিছত আমি আপোনালোকৰ ঘৰে ঘৰে আহি পৰীক্ষা কৰিম। আমি আপোনালোকক সুধিম যে আপোনালোকে টকাটো ক'ত ব্যৱহাৰ কৰিলে। যিসকল আই মাতৃয়ে এই টকাটোৰ সৎ ব্যৱহাৰ কৰিব অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম। এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম, 12,500 চৰকাৰৰ পৰা দিম। চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে, বেংকৰ টকাটো ঘূৰাই দিব লাগিব, কিন্তু সুদ দিব নালাগে। বেংকৰ সুদটো চৰকাৰে দিব, মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব। আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎ ব্যৱহাৰ কৰিব তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম। হাঁহে যেনেকে কণী পাৰে এই 10,000 টকায়ো দুবাৰ কণী পাৰিব, এবাৰ 25,000ৰ কণী পাৰিব, এবাৰ 50,000 টকাৰ কণী পাৰিব। কণী পাৰিব লাগে নে নাই? লাগে। যদি কণী পাৰিব লাগে আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব, আৰু তাৰ অৰ্থটোৱে হ'ল যে এই টকাটোৰ আপোনালোকে সৎ ব্যৱহাৰ কৰিব লাগিব। কাকো খুৱাব নালাগে, মাত্ৰ নিজে নাখালে হ'ল, নিজে ইয়াক ভাল কামত লগালে হ'ল। কোনে কোনে ভাল কামত লগাব? চবে লগাব। আৰু কোনে কোনে মোবাইল কিনিব? যোনে মোবাইল কিনিব তাক মই আৰু 2,000 টকা দি দিম যাতে ভাল মোবাইল এটা পায়। কোনে কোনে মোবাইল কিনিব? পিছফালে কোনোবাই মোবাইল কিনিব নেকি? নিকিনে। কোনে কোনে নিকিনে হাত দাঙক। আচ্ছা, ৰঞ্জিত দা, মোবাইল দোকানীটো ব্যৱসায় বেয়া হৈ গ'ল। এতিয়া মোবাইল দোকানীবিলাকে নকলে হ'ল মামাক অহাবাৰ ভোট নিদিওঁ বুলি। চবে আশা কৰি আছে যে আজি উদ্যমিতাৰ টকা হ'ব, আই মাতৃসকলে ফেচবুক চাবৰ কাৰণে মোবাইল কিনি ল'ব। নিকিনিব দেই কোনেও, ঠিক আছে? ভাল কৰি টকাটো ব্যৱহাৰ কৰক। আমি আপোনালোকক অহা বছৰ আৰু 25,000 টকা
তাৰ পিছত আমি আপোনালোকক আৰু 50,000 টকা দিম মই আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে সমগ্ৰ অসমতে এই আঁচনিটোৰ জৰিয়তে প্ৰায় 30 লাখ এগৰাকী দুগৰাকী নহয় 30 লাখ মহিলা উপকৃত হ'ব বিহালীত কিমান পাব একা আজি 23,300 গৰাকী মহিলাই আজি বিহালী 10,000 কৰি লাভ কৰিব তাৰ মানে 230 কোটি টকা মোৰ ঘৰত আহোতে 10,000 লাগে কিন্তু যদি 10,000 আৰু 23,000 পূৰণ কৰি দিয়ে 230 কোটি টকা আজি বিহালী সমষ্টিত আপোনালোকে 230 কোটি টকা লাভ কৰিব আমি সকলোৱে যদি টকাটো হিচাপ কৰো এজনৰ ঘৰত 10,000 আহিব কিন্তু সকলোৱে যোগ বিয়োগ কৰি দিলে 230 কোটি টকা আজি আমাৰ বেংকটোত লেনদেন হ'ব